মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰতিষ্ঠা দিৱসত আমি সকলোৱে ডুমডুমাৰ য'ত প্ৰগ্ৰেমটো অনুষ্ঠিত হৈছিলে আমি তালৈ গৈছিলোঁ। প্ৰগ্ৰেমটো ভালেই লাগিলে। আমি তাত বিশেষকৈ অংশগ্ৰহণ কৰিব গৈছিলোঁ বিদ্যায়তনিক আৰু শৈক্ষিক অনুষ্ঠানটোত। মই সেই অনুষ্ঠানটোত আমি বহুতো সবল ব্যক্তি লগ পাইছিলোঁ, যেনে তিনিচুকীয়া ওমেন্স কলেজৰ তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ চৈতন্য বৰা ছাৰ, অসমৰ এগৰাকী বুদ্ধিজীৱী তথা সৰ্বানন্দ সোণোৱাল দেৱৰ সময়ত চৰকাৰৰ উপদেষ্টা হিচাপে কৰ্মৰত থকা শ্ৰদ্ধাৰ ঋষিকেশ গোস্বামী ছাৰ। আমি লগ পাইছিলোঁ বিশিষ্ট বৈজ্ঞানিক পদ্মশ্ৰী সন্মানেৰে বিভূষিত ভৰালী দেৱক। আমি তাৰোপৰি লগ পাইছিলোঁ NB24 যি নিউজ চেনেল, এই নিউজ চেনেলৰ যি সঞ্চালক কিশোৰ বৰা ছাৰক লগ পাইছিলোঁ। মই আশা কৰিছোঁ যে যিসকল ছাত্ৰ ছাত্ৰী সেই অনুষ্ঠানত উপস্থিত আছিলে তেওঁলোকে বহুতো কথা শিকিবলৈ পাইছে। বিশেষকৈ মই সেই অনুষ্ঠানৰ পৰা বহুখিনি উপকৃত হৈছোঁ বুলি মই ভাবিছোঁ আৰু এটা সঁচাকৈ বহুত ভাল খবৰ, বহুত ডাঙৰ খবৰ আমাৰ বিদ্যালয়খনৰ বাবে গৌৰৱ। যেতিয়া তোমালোকে মন কৰিলা মই নাজানো, যেতিয়া আমাক কুৱেশ্যন কৰিবলৈ দিয়া হৈছিলে, ফাৰ্ষ্ট মই কুৱেশ্যন কৰিছিলোঁ, তাৰ পৰা জ্ঞানদীপে কুৱেশ্যন কৰিছিলে, তেতিয়া চৈতন্য বৰা ছাৰে এটা কথা কৈছিলে, বড়োচা হ'ব আৰু নালাগে বুলি কৈছিলে। বুজিছে নাই? বড়োচাখিনিয়ে জানে যে বড়োচাৰ পৰা আৰু প্ৰশ্ন আহিয়ে থাকিব, ৰখি নাযায়। মই 3টা কুৱেশ্যন কৰিছিলোঁ, জ্ঞানদীপ এটা কুৱেশ্যন কৰিছিলে, চৈতন্য বৰা ছাৰে তাৰপিছত কৈছিলে বড়োচা হ'ব, তোমালোকে বেলেগ স্কুলত চান্স দিব কৈছিলে। গতিকে সেইটো আমাৰ বাবে গৌৰৱৰ কথা। মই সকলো ছাত্ৰ ছাত্ৰীকে অনুৰোধ জনাইছোঁ যে তেওঁলোকে অনাগত দিনতো এনেকুৱা ধৰণৰ অনুষ্ঠান পালে কুৱেশ্যন কৰে যেন, সেইটো অনুৰোধ জনাইছোঁ। তাৰ পৰা আৰু এটা কথা কিছুসংখ্যকে নাজানে, আমি যেতিয়া সেই অনুষ্ঠানটোৰ অন্তিম ফালে এজন বিদেশী পৰ্যটক লগ পাইছিলোঁ, USA নামটো আছিলে ডেভিড আছিলে। তেখেতে মৰাণ জনগোষ্ঠীটোৰ ওপৰত এখন থেচিছ বনাই আছে। তেখেতো এজন ছাত্ৰ হয়, আমেৰিকাৰ পৰা আহিছে, গোটেই মৰাণ জনগোষ্ঠীটোৰ ওপৰত অধ্যয়ন কৰিছে। আমি কেইবাজনো ছাত্ৰ আৰু ছাত্ৰীয়ে তেওঁৰ লগত কথা পাতিছিলোঁ, বহুখিনি কথা তেওঁ আমাক কৈছিলে, আমিও তেওঁক ক'বলৈ চেষ্টা কৰিছিলোঁ। আৰু তেখেতৰ যি ইনষ্টাগ্ৰাম একাউণ্ট, সেই একাউণ্টো দি থৈ গৈছে আমাক তেওঁৰ লগত যোগাযোগ কৰিবৰ বাবে। আমাৰ পৰা নাম্বাৰ লৈ গৈছে, লগতে আমাৰ লগত ফটো ক্লিক কৰিছে। গতিকে এইটো আমাৰ মৰাণ জনগোষ্ঠীটোৰ বাবে এক ডাঙৰ কথা। বিদেশৰ পৰা আহি এজন ব্যক্তিয়ে মৰাণ জনগোষ্ঠীটোৰ ওপৰত ৰিচাৰ্চ কৰিছে, সঁচাকৈ গৌৰৱৰ বিষয়। আৰু অনুষ্ঠানটোত বহুতো সবল ব্যক্তি লগ পালোঁ, বহুতো কথা জানিব পাৰিলোঁ, আৰু প্ৰায় সংখ্যক ছাত্ৰ ছাত্ৰীয়ে নিয়ম শৃংখলা বজাই ৰাখিছে। সেইবাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলক। আৰু হয়তো কাইলৈ আকৌ যোৱা হ'ব চাগে। গতিকে যদি কাইলৈ যোৱা হয় আৰু এই ড্ৰেছটোতে যদি নিয়া হয়, ছাত্ৰ ছাত্ৰীসকলে ড্ৰেছযোৰ ভালকৈ থ'বলৈ মই অনুৰোধ জনাইছোঁ। ইয়াকে ক'লোঁ, ধন্যবাদ।